যোৰহাট জিলাৰ অৱসৰপ্ৰাপ্ত মধ্য ইংৰাজী শিক্ষকৰ প্ৰতিনিধিত্বমূলক সভা সম্পন্ন যোৰহাটৰ অনুসূচিত জাতি পৰিষদৰ কাৰ্যালয়ত যোৰহাট জিলাৰ উত্তৰ পশ্চিম শিক্ষা খণ্ড যোৰহাট শিক্ষা খণ্ড মধ্য যোৰহাট শিক্ষা খণ্ড পূব যোৰহাট শিক্ষা খণ্ড আৰু নগৰ মণ্ডল শিক্ষা খণ্ডৰ অৱসৰপ্ৰাপ্ত শিক্ষকসকলৰ এখনি প্ৰতিনিধিমূলক সভা অনুষ্ঠিত হয় সভাখনিৰ আৰম্ভণিতে এগছি বন্তি প্ৰজ্বলন কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক প্ৰভাত ৰঞ্জন গগৈ ইয়াৰ পাছতে সভাখনিত সভাপতিত্ব কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ডিম্বেশ্বৰ নাথে সভাখনি আধৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক থানুৰাম বৰাই আৰু উদ্দেশ্য ব্যাখ্যা কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰঞ্জিত বৰাই সভাখনিত ৫টা শিক্ষা খণ্ডৰ পৰা ২১ জন অৱসৰপ্ৰাপ্ত শিক্ষকে প্ৰতিনিধিত্ব কৰে সভাত যতীন বৰুৱা পৰাণ শৰ্মা প্ৰদীপ নেওগ থানুৰাম বৰা মানিক চন্দ্ৰ বৰা প্ৰভাত ৰঞ্জন গগৈ অজিত হাজৰিকা ৰঞ্জিত বৰাই বক্তব্য আগবঢ়োৱাৰ উপৰিও অতিথি হিচাপে বক্তব্য প্ৰদান কৰে অনুসূচিত জাতি পৰিষদৰ যোৰহাট জিলাৰ সভাপতি প্ৰভাত কুমাৰ দাস অনুসূচিত জাতি পৰিষদৰ যোৰহাট জিলাৰ সম্পাদক জীৱন চন্দ্ৰ হাজৰিকা আৰু পোহৰ লাইব্ৰেৰীৰ মুখ্য সম্পাদক অমৰ বৰুৱাই প্ৰতিগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকৰ বক্তব্যৰ পিছত সৰ্বসন্মতিক্ৰমে এখনি ২১ জনীয়া আহ্বায়ক সমিতি গঠন কৰা হয় সভাত এক প্ৰস্তাৱ মৰ্মে অহা ইংৰাজী ২৮ জানুৱাৰী ২০২৫ তাৰিখে যোৰহাটৰ মুক্তিযুঁজাৰু ভৱনত এখনি ৰাজহুৱা সভা আহ্বান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় উক্ত সভাতে এখনি অৱসৰপ্ৰাপ্ত মধ্য ইংৰাজী শিক্ষক সংস্থা নামেৰে এক নতুন সমিতি গঠন কৰা হ'ব সভাখনিত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰোহিত বৰা প্ৰতিম শইকীয়া বিপুল কান্তি চৌধুৰী ডিজেন বৰবৰাও উপস্থিত থাকে সভাখনিৰ মন্তব্যত ডিম্বেশ্বৰ নাথে সকলোলৈকে ধন্যবাদ জনাই সভা ভংগৰ ঘোষণা কৰে ব্যুৰ' ৰিপৰ্ট পোহৰ লাইভ আমাৰ পৰম শ্ৰদ্ধাৰ আজিৰ সভাৰ সভাপতিদেৱ উপস্থিত সন্মানীয় অৱসৰী সতীৰ্থসকল এই যিটো চিন্তা উন্মেষ ঘটিল এই চিন্তাটো আজিৰ পৰা মোৰ 2 বছৰ আগতো মোৰ মনলৈ আহিছিল মোৰ এটা বাস্তৱ অভিজ্ঞতা আমাৰ যেতিয়া সদৌ অসমৰ অধিৱেশন পাতিছিল উত্তৰ পশ্চিমৰ শিক্ষকসকলৰ চিঠি পত্ৰ দিবলৈ দায়িত্ব এটা মোক দিছিল তেতিয়া মই বহুকেইজন শিক্ষকৰ ঘৰলৈ গৈ দেখিলোঁ সভাৰ আৰম্ভণি নহ'লগৈ তথাপিও সভা চাগে সভাপতি হিচাপে পাতিছে গতিকে দেৰি হোৱাৰ কাৰণে সকলোৰে ওচৰত মই জয়জাপে ক্ষমা বিচাৰিছোঁ পাহৰিছিলোঁ আজিকালি পাহৰাটো খুব বেছি হৈছে আৰু মানুহটোতকৈ মোৰ কাম বেছি মানুহটোতকৈ মোৰ কাম বৰ বেছি ৰাতি 10টালৈকে ৰাতিপুৱা 5টাৰ পৰা আপোনালোকক আজি আমি যোৰহাট নগৰৰ মাছবজিয়াত অনুসূচিত জাতি পৰিষদৰ কাৰ্যালয়ত আমি একত্ৰিত হ'বলৈ আগবাঢ়িছোঁ তাৰ আগতে মই আপোনালোক প্ৰতিজনকে মান্য অনুসৰি শ্ৰদ্ধা ভক্তি আৰু মই মৰম যাচিছোঁ আৰু আজি 2024 বৰ্ষৰ 30 তাৰিখ আৰু দুদিনৰ আৰু এদিনৰ পিছতেই আমাৰ নতুন বৰ্ষ আৰম্ভ হ'ব 2025 আগমন ঘটিব গতিকে সকলোকে মই নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে ভোগালী বিহু মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি মূল কথা হৈছে এই যিটো চিন্তা উন্মেষ ঘটিল এই চিন্তাটো আজিৰ পৰা মোৰ 2 বছৰ আগতো মোৰ মনলৈ আহিছিল মোৰ এটা বাস্তৱ অভিজ্ঞতা আমাৰ যেতিয়া সদৌ অসমৰ অধিৱেশন পাতিছিল উত্তৰ পশ্চিমৰ শিক্ষকসকলৰ চিঠি পত্ৰ দিবলৈ দায়িত্ব এটা মোক দিছিল তেতিয়া মই বহুকেইজন শিক্ষকৰ ঘৰলৈ গৈ দেখিলোঁ সভাৰ আৰম্ভণি নহ'লগৈ তথাপিও সভা চাগে সভাপতি হিচাপে পাতিছে গতিকে দেৰি হোৱাৰ কাৰণে সকলোৰে ওচৰত মই জয়জাপে ক্ষমা বিচাৰিছোঁ পাহৰিছিলোঁ আজিকালি পাহৰাটো খুব বেছি হৈছে আৰু মানুহটোতকৈ মোৰ কাম বেছি মানুহটোতকৈ মোৰ কাম বৰ বেছি ৰাতি 10টালৈকে ৰাতিপুৱা 5টাৰ পৰা যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি তেনেহলে আহক শ্ৰাংগিল্লা হোমষ্টেলৈ শ্ৰাংগিল্লা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম
হয় এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব চাংগ্ৰিলা পৰিয়ালৰ উষ্ম আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীততাপ নিয়ন্ত্ৰিত কোঠা 24 ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী চিচি কেমেৰাৰ ব্যৱস্থা বিনামূলীয়া ৱাইফাই সুবিধা কাৰ পাৰ্কিংৰ ব্যৱস্থা ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি আপোনাৰ বাবে এটি সুখবৰ আমি প্ৰথম 20 জন গ্ৰাহকলৈ আগবঢ়াইছো 30% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি 3 জনৰ বাবে উপলব্ধ কোঠা 3000 কিন্তু বৰ্তমানৰ মূল্য 2100 টকা প্ৰতি নিশা 2 জনৰ বাবে উপলব্ধ কোঠা 2500 টকা কিন্তু বৰ্তমানৰ মূল্য 1750 টকা প্ৰতি নিশা তেনেহলে পলম নকৰি এতিয়াই আমাৰ চাংগ্ৰিলা হোমষ্টেলৈ আহিব পাৰে আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক আমাৰ ঠিকনা ডিচিবি ৰোড হেমবৰুৱা পথ তৰাজান কাকতি গাঁও যোৰহাট